নমস্কাৰ সকলোকে স্বাগতম জনাইছো পুনৰ এটা নতুন ভিডিঅলৈ আৰু আজি ভিডিঅৰ প্ৰথম কোৱেশ্চনটো হ'ল অসম চাহ কোম্পানী কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল কি হৈছে অসম চাহ কোম্পানী কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল অপচন কেইটা দিয়া আছে আৰু ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন এ 1839 চনত 1839 চনত অসম চাহ কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ পিছৰ কোৱেশ্চন 1857 চনত অসমত হোৱা ব্ৰিটিছ বিৰোধী আন্দোলনৰ নেতা কোন আছিল কি হৈছে 1857 চনত অসমত হোৱা ব্ৰিটিছ বিৰোধী আন্দোলনৰ নেতা কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপচন বি মনিৰাম দেৱান 1857 চনত অসমত হোৱা ব্ৰিটিছ বিৰোধী আন্দোলনৰ নেতা আছিল মনিৰাম দেৱান ইয়াৰ পিছৰ কোৱেশ্চন ফুলগুৰি বিদ্ৰোহ কোন বছৰত সংঘটিত হৈছিল কি হৈছে ফুলগুৰি বিদ্ৰোহ কোন বছৰত সংঘটিত হৈছিল অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন ডি 1861 চনত ফুলগুৰি বিদ্ৰোহ সংঘটিত হৈছিল 1861 চনত ইয়াৰ পিছৰ কোৱেশ্চন when was মনিৰাম দেৱান publicly hanged কি হৈছে কোন চনত মনিৰাম দেৱানক ৰাজহুৱাভাৱে ফাঁচি দিয়া হৈছিল শুদ্ধ অপচনটো হ'ব অপচন এ 1858 চনত 1858 চনত মনিৰাম দেৱানক ৰাজহুৱাভাৱে ফাঁচি দিয়া হৈছিল ইয়াৰ পিছৰ কোৱেশ্চন অসমৰ প্ৰথম ব্ৰিটিছ কমিছনাৰ কোন আছিল কি হৈছে অসমৰ প্ৰথম ব্ৰিটিছ কমিছনাৰ কোন আছিল who was the first british commissioner of assam আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন বি ডেভিড স্কট অসমৰ প্ৰথম ব্ৰিটিছ কমিছনাৰ আছিল ডেভিড স্কট পৰৱৰ্তী কোৱেশ্চন ইন হুইচ ইয়াৰ ব্ৰিটিছ এনেক্সড আসাম কি হৈছে কোন বছৰত ব্ৰিটিছে অসমক সংযুক্ত কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 1826 চনত 1826 চনত ব্ৰিটিছে অসমক সংযুক্ত কৰিছিল ইয়াৰ পিছৰ কোৱেশ্চন ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমগৰাকী অসমীয়া কোন কি হৈছে ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমগৰাকী অসমীয়া কোন who was the first Assamese to fight against the British অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন সি গোমধৰ কোঁৱৰ ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমগৰাকী অসমীয়া আছিল গোমধৰ কোঁৱৰ ইয়াৰ পিছৰ কোৱেশ্চন অসমত সংগঠিত হোৱা প্ৰথম ব্ৰিটিছ বিৰোধী বিদ্ৰোহত ফাঁচি দিয়া প্ৰথমগৰাকী অসমীয়া কোন কি হৈছে অসমত সংগঠিত হোৱা প্ৰথম ব্ৰিটিছ বিৰোধী বিদ্ৰোহত ফাঁচি দিয়া প্ৰথমগৰাকী অসমীয়া কোন শুদ্ধ উত্তৰটো হ'ব অপচন এ পিয়লি বৰফুকন অসমত সংগঠিত হোৱা প্ৰথম ব্ৰিটিছ বিৰোধী বিদ্ৰোহত ফাঁচি দিয়া প্ৰথমগৰাকী অসমীয়া আছিল পিয়লি বৰফুকন ইয়াৰ পিছৰ কোৱেশ্চন ইন হুইচ ইয়াৰ আছামিজ লেংগুৱেজ ৱাজ ৰিএষ্টাব্লিছড কি হৈছে অসমীয়া ভাষা কোন বছৰত পুনৰ প্ৰতিষ্ঠা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 1873 চনত অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠা হৈছিল 1873 চনত ইয়াৰ পিছৰ কোৱেশ্চন ফুলগুৰি বিদ্ৰোহত মৃত্যু হোৱা ব্ৰিটিছ বিষয়াগৰাকী কোন আছিল কি হৈছে ফুলগুৰি বিদ্ৰোহত মৃত্যু হোৱা ব্ৰিটিছ বিষয়াগৰাকী কোন আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ লেফটেনেণ্ট সিংগাৰ ফুলগুৰি বিদ্ৰোহত মৃত্যু হোৱা ব্ৰিটিছ বিষয়াগৰাকী আছিল লেফটেনেণ্ট সিংগাৰ ইয়াৰ পিছৰ কোৱেশ্চন ইন হুইচ ইয়াৰ পথৰুঘাট বেটেল টুক প্লেচ কি হৈছে পথৰুঘাটৰ ৰণ কোন চনত হৈছিল অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন ডি 1894 চনত 1894 1894 চনত পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল ইয়াৰ পিছৰ কোৱেশ্চন ইন হুইচ ইয়াৰ অসমীয়া ভাষা উন্নতি সাধিনী সভা ৱাজ ফৰ্মড কি হৈছে কোন চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন সি 1888 চনত 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিল নেক্সট কোৱেশ্চন হু ৱাজ দ্য ফাউণ্ডাৰ অফ আছাম এছ'চিয়েশ্যন কি হৈছে অসম সন্থাৰ প্ৰতিষ্ঠাপক কোন আছিল শুদ্ধ উত্তৰটো হ'ব
অপশন ডি মানিক চন্দ্ৰ বৰুৱা অসম সন্থাৰ প্ৰতিষ্ঠাপক আছিল মানিক চন্দ্ৰ বৰুৱা ইয়াৰ পিছৰ কোৱেশ্চন when was second national congress session held কি হৈছে দ্বিতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল কাৰেক্ট আনসাৰটো হ'ব অপশন বি 1886 চনত দ্বিতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিল 1886 চনত পৰৱৰ্তী কোৱেশ্চন অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ প্ৰথম গৰাকী সভাপতি কোন আছিল কি সুধিছে অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ প্ৰথম গৰাকী সভাপতি কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপশন এ লক্ষ্মীনাথ বেজবৰুৱা অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ প্ৰথম গৰাকী সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা পৰৱৰ্তী কোৱেশ্চন অসম সাহিত্য সভাৰ প্ৰতীক চিহ্ন কোনে অংকন কৰিছিল কি সুধিছে অসম সাহিত্য সভাৰ প্ৰতীক চিহ্ন কোনে অংকন কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপশন এ যুগল দাস অসম সাহিত্য সভাৰ প্ৰতীক চিহ্নটো অংকন কৰিছিল যুগল দাসে নেক্সট কোৱেশ্চন when did মহাত্মা গান্ধী ফাৰ্ষ্ট ভিজিট আসাম কি হৈছে মহাত্মা গান্ধীয়ে কোন চনত প্ৰথম অসম ভ্ৰমণ কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপশন এ 1921 চনত মহাত্মা গান্ধীয়ে 1921 চনত প্ৰথম অসম ভ্ৰমণ কৰিছিল ইয়াৰ পিছৰ কোৱেশ্চন কনকলতা বৰুৱা ডেথ ইন কনকলতা বৰুৱা মৃত্যু হয় কোনটো আন্দোলন অপশন দিয়া আছে ভাৰত ত্যাগ আন্দোলন স্বদেশী আন্দোলন অসহযোগ আন্দোলন আইন অমান্য আন্দোলন কাৰেক্ট আনসাৰটো হ'ব অপশন এ হোৱাইট ইণ্ডিয়া মুভমেণ্ট অৰ্থাৎ ভাৰত ত্যাগ আন্দোলন পৰৱৰ্তী কোৱেশ্চন আজি বন্দে কি চন্দ্ৰে গীতৰ লেখক কোন কি সুধিছে হু ৱাজ দ্য ৰাইটাৰ অফ আজি বন্দে কি চন্দ্ৰে সং শুদ্ধ উত্তৰটো হ'ব অপশন বি অম্বিকাগিৰি ৰায়চৌধুৰী আজি বন্দে কি চন্দ্ৰে গীতটোৰ ৰচক হ'ল অম্বিকাগিৰি ৰায়চৌধুৰী ইয়াৰ পিছৰ কোৱেশ্চন দাণ্ডি যাত্ৰাত অসমৰ পৰা কোনে যোগদান কৰিছিল কি সুধিছে দাণ্ডি যাত্ৰাত অসমৰ পৰা কোনে যোগদান কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপশন সি লীলাধৰ বৰুৱা দাণ্ডি যাত্ৰাত অসমৰ পৰা যোগদান কৰা ব্যক্তিজন আছিল লীলাধৰ বৰুৱা ইয়াৰ পিছৰ কোৱেশ্চন who was the founder of মোৱামৰীয়া সত্ৰ কি সুধিছে মোৱামৰীয়া সত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপশন এ অনিৰুদ্ধ দেৱ মোৱামৰীয়া সত্ৰৰ প্ৰতিষ্ঠাপক আছিল অনিৰুদ্ধ দেৱ ইয়াৰ পিছৰ কোৱেশ্চন ফাৰ্ষ্ট মোৱামৰীয়া ৰিবেলিয়ন টেক প্লেচ কি সুধিছে প্ৰথম মোৱামৰীয়া বিদ্ৰোহ সংগঠিত কেতিয়া হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি 1769 চনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ সংগঠিত হয় 1769 চনত নেক্সট কোৱেশ্চন চক্ৰৱৰ্তী বুৰঞ্জী ৱাজ ৰিটেন বাই কি সুধিছে চক্ৰৱৰ্তী বুৰঞ্জী কোনে লিখিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি নুমলী বৰগোহাঁই চক্ৰৱৰ্তী বুৰঞ্জী ৰচনা কৰিছিল নুমলী বৰগোহাঁই ইয়াৰ পিছৰ কোৱেশ্চন হু ৱাজ দ্য আৰ্লিয়েষ্ট কিং অফ প্ৰাগজ্যোতিষপুৰ কি সুধিছে প্ৰাগজ্যোতিষপুৰৰ প্ৰথম গৰাকী ৰজা কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপশন এ মহিৰংগ দানৱ প্ৰাগজ্যোতিষপুৰৰ প্ৰথম গৰাকী ৰজা আছিল মহিৰংগ দানৱ পৰৱৰ্তী কোৱেশ্চন ফাউণ্ডাৰ অফ অসুৰ ডাইনেষ্টি কি সুধিছে অসুৰ বংশৰ প্ৰতিষ্ঠাপক কোন শুদ্ধ উত্তৰটো হ'ব অপশন বি নৰকাসুৰা অসুৰ বংশৰ প্ৰতিষ্ঠাপক আছিল নৰকাসুৰ ইয়াৰ পিছৰ কোৱেশ্চন ইন হুইচ বেংক অফ ৰিভাৰ কুণ্ডিল চিটি ইজ সিটুৱেটেড কি সুধিছে কুণ্ডিল নগৰ কোনখন নদীৰ পাৰত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন ডি কুণ্ডিল নগৰখন কুণ্ডিল নদীৰ পাৰত অৱস্থিত ইয়াৰ পিছৰ কোৱেশ্চন ফাউণ্ডাৰ অফ বৰ্মন ডাইনেষ্টি ইন কামৰূপা ৱাজ কি সুধিছে কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপশন বি পুষ্যবৰ্মন কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্যবৰ্মন
ইয়াৰ পিছৰ কোৱেশ্চন which কামৰূপা কিং was known as কুমাৰ ৰজা কি হৈছে কামৰূপৰ কোনজন ৰজা কুমাৰ ৰজা নামেৰে জনাজাত আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ভাস্কৰ বৰ্মন ভাস্কৰ বৰ্মনক কুমাৰ ৰজাৰ নামেৰেও জনাজাত আছিল পৰৱৰ্তী কোৱেশ্চন শালস্তম্ভ বংশৰ দিনত কোনটো বিখ্যাত মন্দিৰ নিৰ্মাণ কৰা হয় কি হৈছে শালস্তম্ভ বংশৰ দিনত কোনটো বিখ্যাত মন্দিৰ নিৰ্মাণ কৰা হয় শুদ্ধ উত্তৰটো হ'ব অপচন ডি মহাভৈৰৱ শালস্তম্ভ বংশৰ দিনত মহাভৈৰৱ মন্দিৰটো নিৰ্মাণ কৰা হৈছিল নেক্সট কোৱেশ্চন ট্ৰাম্যলিপি বন্দৰ কাৰ সৈতে জড়িত কি হৈছে ট্ৰাম্যলিপি বন্দৰ কাৰ সৈতে জড়িত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ভাস্কৰ বৰ্মন ট্ৰাম্যলিপি বন্দৰ ভাস্কৰ বৰ্মনৰ সৈতে জড়িত ইয়াৰ পিছৰ কোৱেশ্চন ফাউণ্ডাৰ অফ মালয়েছিয়া ডাইনেষ্টি কি হৈছে মালয়েছিয়া বংশৰ প্ৰতিষ্ঠাপক কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ শালস্তম্ভ মালয়েছিয়া বংশৰ প্ৰতিষ্ঠাপক আছিল শালস্তম্ভ ইয়াৰ পিছৰ কোৱেশ্চন which Ahom king first escaped the title of স্বৰ্গনাৰায়ণ কি হৈছে কোনজন আহোম ৰজাই প্ৰথমে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল কাৰেক্ট আনসাৰ হ'ব অপচন ডি চহুংমুং নেক্সট কোৱেশ্চন চহুংমুঙক দিহিঙীয়া ৰজা বুলি কিয় জনা গৈছিল কি হৈছে চহুংমুঙক দিহিঙীয়া ৰজা বুলি কিয় জনা গৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ কেপিটেল শিফটিং অৰ্থাৎ ৰাজধানী স্থানান্তৰণৰ বাবে ৰাজধানী সলনি কৰাৰ বাবে চহুংমুঙক দিহিঙীয়া ৰজা বুলি জনা গৈছিল ইয়াৰ পিছৰ কোৱেশ্চন কোনজন আহোম ৰজাই সিঙৰি ঘৰত উঠা প্ৰথা প্ৰৱৰ্তন কৰিছিল কি হৈছে কোনজন আহোম ৰজাই সিঙৰি ঘৰত উঠা প্ৰথা প্ৰৱৰ্তন কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপচন সি চুডাংফাই প্ৰথমে সিঙৰি ঘৰত উঠা প্ৰথা প্ৰৱৰ্তন কৰিছিল ইয়াৰ পিছৰ কোৱেশ্চন বামুণী কোঁৱৰ নামেৰে কোনজনক জনা গৈছিল তলৰ কোনজনক বামুণী কোঁৱৰ নামেৰে জনা যায় শুদ্ধ উত্তৰটো হ'ব অপচন সি চুডাংফাক বামুণী কোঁৱৰ নামেৰে জনা যায় কাৰণ তেখেত ব্ৰাহ্মণৰ ঘৰত ডাঙৰ দীঘল হোৱাৰ বাবে তেওঁক বামুণী কোঁৱৰ নামেৰে জনা যায়